আহি গ'ল আত্মসহায়ক গোটৰ 10,000 টকা। হয়, আপুনি ঠিকই শুনিছে। গোটৰ মহিলাসকলে প্ৰায় 2 বছৰ ধৰি অপেক্ষা কৰি আছে। গোটৰ টকা কেতিয়া সোমাব তাক লৈ বহুতৰে চিন্তা। অৱশেষত আহি গ'ল ভাল খবৰ। গোটৰ টকা বেংক একাউণ্ট যোগে পাবলৈ চৰকাৰে দিলে DBT লিংক কৰিবলৈ। আপুনি যদি কৰা নাই এতিয়াই বেংকত গৈ কৰি ৰাখক। মুখ্যমন্ত্ৰীয়ে মহিলাসকলক সবলী কৰি তুলিবলৈ প্ৰথম কিস্তিত 10,000 টকা দিব। যিসকলে ভালদৰে 10,000 টকা কামত লগাব তেওঁলোকক আকৌ 25,000 টকা একাউণ্টত সোমাই দিব আৰু যিসকলে চৰকাৰে বান্ধি দিয়া নিয়ম উলংঘা কৰিব তেওঁলোকক দ্বিতীয় কিস্তিৰ টকা নিদিব। লগতে প্ৰথম কিস্তিৰ টকা উভতাই দিব লাগিব চৰকাৰক। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি কয় যে বহু মহিলাৰ একাউণ্টত নোসোমাই গোটৰ 10,000 টকা। কোনে কোনে নাপাব শুনক মুখ্যমন্ত্ৰীৰ নিজৰ মুখৰ কথা। তাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক, লগতে ফেচবুক পেজটো ফলো কৰক। আপোনালোকক মহিলা উদ্যমিতা আঁচনিখনৰ বিষয়ে কেইটামান কথা ক'ব খুজিছোঁ। আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি চাৰ্ভে কৰাৰ পিছত কাৰোবাৰ 3টা সন্তান আছে নে তাতকৈ বেছি আছে, বিভিন্ন চাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলা প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশ্যন বা আমি তথ্য কালেক্ট কৰিছোঁ। কিন্তু অসম চৰকাৰে 27 লাখ মহিলা এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি। কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে, আমি 27 লাখ মহিলাকে এই আঁচনিৰ সুবিধা দিব পাৰিম। সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব। দ্বিতীয়তে যিসকল ৰাজপত্ৰিত বিষয়া গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব। যিসকলৰ আমাৰ মদৰ দোকানৰ লাইচেঞ্চ আছে, যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে, JCB আছে, বা যিসকলে আয়কৰ পৰিশোধ কৰে তেনেকুৱা লোকেও বা তেনেকুৱা আই মাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপায়। আৰু যিসকল আই মাতৃ মহালাখপতি হৈছে তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম। যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই। কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম। এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলোঁ সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছোঁ আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ প্ৰথম বিহালীৰ আই মাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম। তাৰপিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টি ভিত্তিত বিতৰণ